চেনেললৈকে আৰু আজি মই আপোনালোকক এটি অনবদ্য প্ৰডাক্ট যাৰ নাম ফৰএভাৰ এক্টিভ এইচএ তাৰ ওপৰত কিছু কথা আলোচনা কৰিম। বন্ধুসকল, মই অৰূপজ্যোতি শৰ্মা আৰু মই সময়ে সময়ে আপোনাৰ শৰীৰক সুস্বাস্থ্য দিয়াৰ কাৰণে কেনেকুৱা নিউট্ৰিশ্যনেল সাপ্লিমেণ্টৰ প্ৰয়োজন, আপুনি কেনেকুৱা সাপ্লিমেণ্ট খোৱা দৰকাৰ, এই কথাবিলাক লৈ পেলাই মই সময়ে সময়ে নতুন নতুন ভিডিঅ' লৈ আহোঁ। আমাৰ শৰীৰক যদি আমি সুস্থ ৰাখিব লাগে তেতিয়াহ'লে আমি প্ৰতিনিয়ত নিউট্ৰিশ্যনেল সাপ্লিমেণ্ট ল'ব লাগিব। দৈনন্দিন জীৱনত যিবিলাক খাদ্য আমি খাই আছোঁ, এই খাদ্যবিলাক আমাৰ শৰীৰৰ কাৰণে পৰ্যাপ্ত নিউট্ৰিশ্যন কঢ়িয়াই আনিব নোৱাৰে কাৰণে আজি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যা আহিছে আৰু যাৰ বিনিময়ত আমি বেমাৰত পৰিব লগা হৈছে, আমি চিকিৎসা কৰিব লগা হৈছে। কিন্তু মই আজি আপোনালোকৰ সন্মুখত এনেকুৱা প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিম যিটো আপোনাৰ কাৰণে গুড হেল্থ আপোনাক দিব পাৰে। আহক আমি চাওঁ আজিৰ প্ৰডাক্টৰ মাধ্যমত এজন ব্যক্তি কেনেকৈ সুস্বাস্থ্য পাব পাৰে। আমাৰ যিটো আজিৰ প্ৰডাক্টৰ আলোচনা সেইটো হৈছে ফৰএভাৰ এক্টিভ এইচএ। এক্টিভ এইচএ কি বস্তু আজি মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম। আমাৰ শৰীৰটো কিছুমান জীৱন্ত সঁজুলিৰ যন্ত্ৰৰ নিচিনা। আমাৰ শৰীৰটো প্ৰতিনিয়ত এক্টিভ হৈ থাকে, য'ত মাংসপেশী থাকে, লিগামেণ্ট থাকে আৰু তাৰ লগত 230টা লৰচৰ কৰিব পৰা সন্ধি বা জোৰা থাকে। মনত ৰাখিব কথাটো, জইণ্ট জোৰা এই বস্তুটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় যে আমাৰ শৰীৰত আটাইতকৈ বেছি থাকে জোৰা। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি পুনৰ বিচনাত পৰালৈকে এই জোৰাসমূহ সক্ৰিয় হৈ থাকে, ইৰে প্ৰতিনিয়ত কাম কৰি থাকে আৰু প্ৰতিনিয়ত কাম কৰি থকাৰ কাৰণে লাহে লাহে বয়সৰ লগে লগে তাৰ কাৰ্যক্ষমতা হ্ৰাস পাবলৈ ধৰে, যাৰ বিনিময়ত জইণ্ট পেইন আৰম্ভ হয়, গাঁঠিৰ বিষ আৰম্ভ হয়, বিভিন্ন ধৰণৰ সমস্যাত মানুহ পৰে। আমাৰ শৰীৰে হাইলুৰনিক এচিড নামৰ এটি বিশেষ ধৰণৰ প্ৰটিন আমাৰ শৰীৰত উৎপাদন কৰে। হাইলুৰনিক এচিড যাক HA বুলি কোৱা যায়, এই বস্তুটো আমাৰ শৰীৰত উৎপাদন কৰিব পৰা ক্ষমতা আমাৰ শৰীৰৰ ভিতৰত থাকে, যাৰ ফলত জোৰাবোৰক হাড় আৰু মাংসপেশীৰ ঘৰ্ষণৰ পৰা দূৰত ৰাখি শ্বক এবজৰ্ভাৰৰ নিচিনা কাম কৰে। আমাৰ শৰীৰৰ ভিতৰত এই হাইলুৰনিক এচিডে আমাৰ ছালক পৰ্যাপ্ত পৰিমাণে পানীৰ যোগানেৰে আৰ্দ্ৰ কৰি ৰাখে। কিন্তু বয়স বঢ়াৰ লগে লগে আমাৰ শৰীৰত এই HA বা হাইলুৰিক এচিডৰ উৎপাদন ক্ষমতা কমি আহে আৰু আমাৰ জোৰাসমূহত এই পিছলকাৰক ক্ৰিয়াও হ্ৰাস পায়, যাৰ ফলত আমাৰ জোৰাসমূহৰ স্বাভাৱিক ক্ৰিয়া কৰ্ম বাধাপ্ৰাপ্ত হয় আৰু ছালখনো শুকান আৰু খহটা হৈ পৰে। এই সমস্ত ক্ৰিয়া সন্মুখত ৰাখি ফৰএভাৰে আগবঢ়াইছে এটি যুগান্তকাৰী আৱিষ্কাৰ যাৰ নাম ফৰএভাৰ এক্টিভ এইচএ। এক্টিভ হাইলুৰনিক এচিড এই বস্তুটো আপোনাৰ শৰীৰত থকা দৰকাৰ, যাৰ বিনিময়ত আপোনাৰ শৰীৰত যদি ক'ৰবাত কিবা প্ৰব্লেম হয়, জইণ্ট পেইন আৰম্ভ হৈছে, আপোনাৰ যদি স্কিনৰ সমস্যা আৰম্ভ হৈছে, গোটেইবিলাকক ই দূৰ কৰিব পাৰে। আমি চাওঁ এই এইচএ নামৰ যিটো প্ৰডাক্ট, যিটো খাদ্য, তাত কি কি উপসৰ্গ সন্মিলিত হৈ আছে অকণ আমি আজি আলোচনা কৰোঁ। কম আণৱিক ভৰৰ হাইলুৰনিক এচিড আছে ইয়াত, আদাৰ পৰা নিষ্কাশিত তেল পাব আপুনি, হালধিৰ শিপা ইয়াত আছে সংযুক্ত হৈ পেলাই, চয়াবিন তেল আছে, জিলেটিন নামৰ এটি পদাৰ্থ আছে, গ্লিচাৰিন আছে, হালধীয়াৰ মৌ মিঠা আৰু অন্যান্য কিছুমান উপকাৰী দ্ৰব্য ইয়াৰ ভিতৰত সন্নিহিত আছে। এতিয়া এক্টিভ এইচএ আপুনি খালে ইয়াৰ পৰা উপকাৰিতা কি কি লাভ আপুনি পাব, আপোনাৰ শৰীৰে কি লাভ পাব, এয়াও অলপ আমি আলোচনা কৰোঁ। আপোনাৰ স্কিনৰ কাৰণে ই লাভদায়ক, স্কিনখন বৰ ধুনীয়া সতেজ হৈ থাকিব, স্কিনৰ কোনো সমস্যা আপোনাৰ সন্মুখত নাহিব। যদি আপোনাৰ শৰীৰত ক'ৰবাত ঘাঁ আছে, দ্ৰুতগতিত ঘাঁ শুকোৱাত ই সহায়ক ভূমিকা গ্ৰহণ কৰে। ই হাড়ৰ জোৰা আৰু দুই হাড়ৰ মাজত অৱস্থান কৰি যাতে হাড়ৰ লগত হাড়ৰ ঘৰ্ষণ নহয় তাৰ বাবে যিকোনো হাড়ৰ জোৰাত দুই হাড়ৰ মাজত অৱস্থান কৰি ঘৰ্ষণ নোহোৱাকৈ ৰাখে, ফলত আপোনাৰ শৰীৰত বিষ বেদনা আপুনি উপশম কৰিব নোৱাৰে, যাৰ ফলত জোৰাৰ বেদনা উপশম হয়। জইণ্ট পেইন যদি আছে আপোনাৰ, তাক ই দূৰ কৰিব পাৰে। বুকু জ্বলা পোৰা যদি কৰে, কাৰোবাৰ আছে এনেকুৱা বুকু জ্বলা পোৰা কৰে, খুব গেছৰ সমস্যা ইত্যাদি হয়, এই প্ৰডাক্টটোৰ আন এটি বিশেষত্ব হৈছে বুকু জ্বলা পোৰা যদি কৰে, তেনেকুৱা সমস্যা থাকিলে ইয়াক খাব পাৰে, তাৰ পৰা আপুনি বহুত ধুনীয়া ৰিজাল্ট পাব পাৰে। শুকান চকু পানী কমকৈ ওলোৱা বা চকু পানী শুকাই যোৱা ই ৰোধ কৰিব পাৰে, ইমান ধুনীয়া ইয়াৰ বেনিফিটছ আছে। ছালখন কমনীয় কৰে, নমনীয় কৰে, মোহনীয় আৰু আৰ্দ্ৰ কৰি ৰাখে। ছালৰ খজুৱতি বেমাৰ যদি আছে বা ছালৰ বয়সৰ যদি চাপ পৰিছে, তাক দূৰ কৰিব পাৰে। ইমান ধুনীয়া ৰিজাল্ট এই প্ৰডাক্টৰ। হাড় মজবুত কৰাৰ লগতে হাড়ৰ স্থায়িত্ব প্ৰদান কৰাত ই সহায়ক ভূমিকা গ্ৰহণ কৰে আৰু মূত্ৰস্থলীত হোৱা চিষ্ট দূৰ কৰে। এইটো বহুত ডাঙৰ কথা, মূত্ৰস্থলীত হোৱা চিষ্ট ই একেবাৰে নোহোৱা কৰি দিব পৰা ক্ষমতা ৰাখিছে। গতিকে এক্টিভ এইচএ আমাৰ স্কিনৰ কাৰণে কওক,
আমাৰ জোৰাৰ কাৰণে কওক বা শৰীৰৰ অন্যান্য অংগ প্ৰত্যংগবিলাকৰ কাৰণে বহুত ধুনীয়া প্ৰডাক্ট চাগে আজি বুজি পালে এক্টিভ HA এজ এ নিউট্ৰিশ্যনেল সাপ্লিমেণ্ট আমি কিয় খোৱা উচিত আমাক ইয়াৰ কিয় প্ৰয়োজন আমি যদি খাওঁ তেতিয়াহ'লে আমি সুস্বাস্থ্যৰ গৰাকী হৈ থাকিব পাৰিম কেতিয়াও জইণ্ট পেইন নহ'ব স্কিন বহুত ধুনীয়া হৈ থাকিব বয়সৰ চাপ নপৰিব চাৰিওফালৰ পৰা আপুনি বহুত সুন্দৰ আৰু সুস্থ চেহেৰাৰ গৰাকী হৈ থাকিব পাৰিব বন্ধুসকল বহুত বহুত ধন্যবাদ আজি আপোনালোকক বুজালো এক্টিভ HA আমাৰ কাৰণে কিয় প্ৰয়োজন আপুনি এবাৰ ইয়াক ইউজ কৰি চালে ইয়াৰ ৰিজাল্ট পাব আৰু ৰিজাল্ট পালে নিঃসন্দেহে আপুনি আন ব্যক্তিকো এই বিষয়ে ক'ব পাৰিব মই পুনৰ আপোনালোকৰ ওচৰত এনেকুৱা কিছু ভিডিঅ' লৈ আহিম বহুত বহুত ধন্যবাদ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ